পুলিৰ ফালৰ পৰা এইখন নটিচ পাব্লিছ হৈছে আজি 18 তাৰিখ হয় আজি মাৰ্চৰ। আৰু এইখনৰ মতে অহা 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ ফাৰ্ষ্ট ফেজ আৰু 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে ছেকেণ্ড ফেজ অৰ্থাৎ দুটা ফেজত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কেণ্ডিডেটসকলক মাতিছে। ইয়াতে লিষ্টখন আছে, কাৰ কাৰ নামবোৰ ফাৰ্ষ্ট ফেজত আহিছে আপোনালোকে চাৰ্চ কৰি চাই ল'ব। এই লিষ্টখন DEEৰ অফিচিয়েল ৱেবছাইটত আছে। এইখনৰ একৰ্ডিংলি আপোনালোকৰ দুটা ফেজত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইটো হৈছে 5550টা GLPUPৰ পষ্ট আছিল, সেই পষ্টৰ এগেইনষ্টত আছিল। আৰু ইয়াৰ ভেন্যু হৈছে ৰহিকা আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। এই এড্ৰেছটোত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব। যিসকলৰ ফাৰ্ষ্ট ফেজত নামবোৰ আহিছে আপোনালোকে চাৰ্চ কৰি ল'ব। ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মাৰ্চৰ 20 তাৰিখৰ পৰা মাৰ্চৰ 29 তাৰিখলৈকে। আৰু ছেকেণ্ড ফেজৰ এতিয়ালৈকে দিয়া নাই লিষ্টখন। ছেকেণ্ড ফেজৰ হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা এপ্ৰিলৰ 11 তাৰিখলৈকে। এইখন হৈছে লিষ্ট। ইয়াতে আপোনালোকৰ নামবিলাক আছে নেকি এবাৰ চাই ল'ব পাৰে, আৰু নহ'লে DEEৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই নটিচটো চাই ল'ব। তাত যাৰ যাৰ নাম আছে আপোনালোকে আহিবলৈ সাজু হওক। গুৱাহাটীত ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতা হৈছে। ইয়াতে টেবুল নাম্বাৰবিলাক ধৰি দিয়া হৈছে আৰু টাইমবিলাক দিয়া আছে। ৰাতিপুৱা 10টাৰ পৰা 1টা বজালৈকে হ'ব। নিজৰ নামবোৰ আপোনালোকে চাই ল'ব। মই গোটেইখিনি দি দিছোঁ।